প্ৰথমতে ND24-ৰ সমূহ কৰ্মকৰ্তাৰ লগতে আপোনালৈও ধন্যবাদ যে মই এষাৰ আপোনালোকৰ আগত ক'বলৈ পাৰিছোঁ। কালি সন্ধিয়া ৰিজাল্টটো ওলাই মই বহুতে অভিনন্দন জনাইছে, কংগ্ৰেচুলেশ্যন জনাইছে। মইতো একো গম পোৱা নাই ক'ৰ পৰা কেনেকৈ গৈছে। তাৰপিছত ফোন কৰিছোঁ, কৈছে বোলে মই সংগীত নাটক একাডেমীৰ উস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰটি লাভ কৰিছোঁ 2024 বৰ্ষৰ। যিয়ে নহওক এটা পুৰস্কাৰ লাভ কৰিছোঁ যিহেতু মনটো সদায় ভাল লাগিব। এইখিনি কথাটো হ'ল যে সেই তাহানিতে গাঁৱৰ পৰা ওলাই আহিছোঁ, একেবাৰে জকাই চুকৰ পৰা। মোৰ ঘৰ নগাঁও জিলাৰ ৰহা সমষ্টিৰ আমচৈ বেলতলাত, কিন্তু লালন পালন হৈছিলোঁ কামপুৰ বগলাজান নগাঁও জিলাৰে। মোৰ মোমাইদেউ ঘৰ তাতে মই বাঁহী প্ৰথমতেই শিকিছিলোঁ। গৰু চৰাবলৈ গৈ, কেতিয়াবা বৰশী বাবলৈ গৈ, কেতিয়াবা এই ঢিটিঙালি কোবাই বাঁহীটো এই এনেকেই আৰু বজাই ফুৰিছিলোঁ। কেতিয়াবা হৰি নামৰ গীত, লোকগীতৰ গীত সুৰ, বিহুগীতৰ সুৰ এনেকৈ বজাওঁতে এদিন সপোন এটা দেখিলোঁ যে বাহিৰলৈ ওলাই যাব লাগিব, অকণমান আনুষ্ঠানিক শিক্ষা ল'ব লাগিব। ঠিক তেনেকুৱা এটা কথা ভাবিয়েই গুৱাহাটীলৈ ওলাই আহিলোঁ। আহি পেলাই মোৰ প্ৰয়াত গুৰু প্ৰভাত শৰ্মা ছাৰ আৰু দীপক শৰ্মা ছাৰৰ ওচৰত বাঁহী প্ৰশিক্ষণ ল'লোহি। আৰু বাঁহী প্ৰশিক্ষণ লোৱাৰ সমান্তৰালভাৱে মই লোকসংগীতৰ লগতো অকণমান জড়িত হৈ পৰিলোঁ। বিখ্যাত বিহুৱা ৰঞ্জী গগৈ ছাৰৰ লগত মই প্ৰায় 10টি বছৰ তেওঁৰ লগত বাঁহী সংগত কৰিলোঁ। আৰু তেওঁৰ লগত বাঁহী সংগত কৰাৰ উপৰিও বিভিন্ন বড়ো, মিচিং, কাৰ্বি, ৰাভা, তিৱা, দেউৰী, হাজং জনগোষ্ঠী যিবোৰ লোকগীতসমূহ আছে, লোকসংগীতসমূহ আছে, সেইবোৰৰ লগতো অকণমান ঘনিষ্ঠ হৈ যাব ধৰিলোঁ। আৰু ঘনিষ্ঠ হোৱাৰ পিছত লাহে লাহে অনুষ্ঠানবিলাক আমি কৰিবলৈ বিভিন্ন জেগাত মই আমন্ত্ৰণ পোৱা হ'লোঁ, কৰিবলৈ গ'লোঁ। আৰু বিশেষকৈ মই NEZCCৰ থ্ৰুৱেদিয়ে মই বিভিন্ন জেগা ঘূৰিছোঁ। ৰাষ্ট্ৰীয় পৰ্যায়তো কৰিছোঁ, যে G20 নিচিনা প্লেটফৰ্ম এখন সংগীত নাটক একাডেমীৰ ফালৰ পৰা মই পাইছোঁ। ইয়াৰ উপৰি বিদেশতো মই ICCR ফালৰ পৰা সেই লোক সংগীতৰ কাৰণে মই মস্কোত গৈ পেলাই, কাটাৰত গৈ অনুষ্ঠান পৰিৱেশন কৰি আহিছোঁ। আৰু এইখিনিতে মই এই অনুষ্ঠানটো মানে কি এই বঁটাটি পোৱাৰ আধাৰত বহু শিল্পীৰ, বহু গুণী মানী ব্যক্তিৰ মানে অৰিহণা আছে। আৰু তেওঁলোককো মই প্ৰথমতে ধন্যবাদ জনাইছোঁ যে তেওঁলোকৰ অবিহনে এনেকুৱা এটা কাম নহ'লহেঁতেন। আৰু বিশেষকৈ অসমৰ ৰাইজকো ধন্যবাদ জনাইছোঁ, যিহেতু অসমৰ এই সংগীত তেওঁলোকৰ পৰাই শিকি মানুহৰ মুখে মুখে বাগৰি অহা যিবোৰ সুৰ, সেইবোৰ বাঁহীত বজাবলৈ ধৰিলোঁ। আৰু বাঁহীত বজাই আজি এনেকুৱা এটা পৰ্যায়ত উপস্থিত হৈছোঁ। সঁচাকৈ নিজকে বৰ সৌভাগ্যৱান বুলি ভাবিছোঁ যে মোৰ দৰে ব্যক্তি এজনে ইমান ধুনীয়া এটি বঁটা, উস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা 2024 চনৰ এই বঁটাটি মই লাভ কৰিছোঁ। নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু মই ভাবোঁ যে ঈশ্বৰৰ চাগে কোনোবা এইখিনিত অকণমান ভাল চাপ এটি পৰিলে, সেইকাৰণে এনেকুৱা এটি বঁটা গ্ৰহণ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া বিশেষ মানে বহাগটো শেষেই হ'ল, বহাগৰ অনুষ্ঠান কিছুমান কৰিলোঁ। এতিয়া আৰু ধৰি লওক ষ্টুডিঅ' ৰেকৰ্ডিং, ৰেডিঅ'ৰ 2-এটা গানৰ ৰেকৰ্ডিং বা বিভিন্ন বৰগীত, লোকগীতৰ এনেকুৱা কামবিলাক চলি থাকে। আৰু নিজাকৈ মোৰ শ্ৰীভূমি বুলি এটা টিম এটা আছে, শ্ৰীভূমি অসম। আৰু সেই টিমটোত ফ'ক অৰ্কেষ্ট্ৰা, ইনষ্ট্ৰুমেণ্টেল মিউজিক আৰু বিহু নাচ, বিভিন্ন বাৰেৰহণীয়া লোকনৃত্যকে ধৰি বিভিন্ন অনুষ্ঠানবোৰ আছে। আৰু সেই অনুষ্ঠানবোৰ আমাক আমন্ত্ৰণ কৰে বিভিন্ন মাধ্যমবোৰে, আৰু তেতিয়া অনুষ্ঠান পৰিৱেশন কৰোঁ সেইবিলাকৰ কামতে। আৰু কেনেকৈ ডেভেলপ কৰিব পাৰোঁ, যিহেতু এতিয়া বঁটা পালোঁ, বঁটাটো পালেইতো নহ'ব, আৰু ভাল কাম কৰি দেখুৱাব লাগিব ৰাইজক। আৰু সেইবোৰ কামতে এতিয়া ধুনীয়াকৈ লাগি আছোঁ। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।